নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল। এই মুহূৰ্তত দিব লৈছো ৰাইজৰ লাখ লাখ হাই ছেকেণ্ডাৰী পৰীক্ষাত ভাল নম্বৰ লাভ কৰি উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, অন্য বছৰৰ দৰে এই বছৰত সকলো ছাত্ৰ-ছাত্ৰীয়ে লাভ নকৰে এইচএছ স্কুটি। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰি কৈছে যে কেৱল যিসকল ছাত্ৰ-ছাত্ৰীয়ে 80% নম্বৰ লাভ কৰিছে তেওঁলোককহে লাভ কৰিব প্ৰজ্ঞান ভাৰতী স্কিমৰ আণ্ডাৰত এখনকৈ স্কুটি। যোনসকলে 60%ৰ পৰা 80%ৰ ভিতৰত নম্বৰ লাভ কৰা ছাত্ৰ-ছাত্ৰীক কি বঁটা প্ৰদান কৰা হ'ব চৰকাৰৰ ফালৰ পৰা, এই সকলোবোৰ কথা তথ্য অনুসৰি আজিৰ এই ভিডিঅ'টো তোমালোকে জানিব পাৰিবা। গতিকে ভিডিঅ'টো শেষলৈকে চাবা। আৰু যদি এই চেনেলটো প্ৰথমবাৰৰ বাবে আহিছা তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল বটনত প্ৰেছ কৰি ৰাখিবা। কাৰণ আমি এইটো চেনেলৰ এনেধৰণৰ জৰুৰী ইনফৰমেশ্যনবোৰ ভিডিঅ' আকাৰে দি থাকো। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এইচএছত হাই ছেকেণ্ডাৰী পৰীক্ষাত 80% পোৱা ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰিব স্কুটি। লগতে স্কুটি লাভ নকৰা প্ৰতিগৰাকী ছাত্ৰীয়ে লাভ কৰিব নিযুত মইনা আঁচনিৰ সুবিধা। আৰু এই কথাটো মই কোৱা কথা নহয়, এই কথাটো প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ফেচবুক লাইভৰ যোগেদি ঘোষণা কৰিছে। লগতে মুখ্যমন্ত্ৰীয়ে এটা বিশেষ বিষয়বস্তু উল্লেখ কৰিছে যে অহা বছৰৰ পৰা প্ৰদান কৰা নহ'ব এইচএছ স্কুটি। অহা বছৰৰ পৰা বন্ধ কৰিব পাৰে প্ৰজ্ঞান ভাৰতীৰ এইচএছ স্কুটি। অৰ্থাৎ 2026 বৰ্ষৰ পৰা এইচএছ পৰীক্ষাত ভালদৰে নম্বৰ লাভ কৰি উত্তীৰ্ণ হলেও লাভ নকৰিব এইচএছ স্কুটি। নিযুত মইনা আঁচনি আৰু এইচএছ স্কুটি প্ৰদান কৰা আঁচনি দুয়োটা একেলগে ৰাজ্য চৰকাৰে পৰিচালনা কৰাৰ ক্ষমতা নাই বুলি ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। গতিকে অহা বছৰৰ পৰা বন্ধ কৰিব পাৰে বুলি ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। স্কুটি নিদিয়াকৈ নিযুত মইনা আঁচনি লাভ কৰি থাকিব আৰু অহা বছৰৰ পৰা এইচএছ স্কুটিৰ পৰিৱৰ্তে সকলো শিক্ষাৰ্থীক নিযুত মইনা আঁচনিৰ সুবিধা দিয়া হ'ব বুলি ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, হয়তো তোমালোকে আজিৰ এই ভিডিঅ'টো টপিকটো কি হয় বুজি পালা। আশা কৰো তোমালোকে বুজি পালা। যদি বুজি পোৱা নাই আৰু একবাৰ পুনৰবাৰ চৰ্টে কৈছো, যোনসকলে 80% পাইছে 2025 বৰ্ষৰ হাই ছেকেণ্ডাৰী পৰীক্ষাত 80% লাভ কৰিছে তেওঁলোকে স্কুটি লাভ কৰিব। যোনসকলে 60% বা ল'ৰাসকলে 75% পাইছে তেওঁলোকে কিন্তু স্কুটি লাভ নকৰিব। যোৱা বছৰৰ দৰে স্কুটি লাভ নকৰিব। এই বছৰ হৈছে 80% পোৱা ছাত্ৰ-ছাত্ৰীসকলেহে এই বছৰ প্ৰজ্ঞান ভাৰতী স্কিমৰ আণ্ডাৰত স্কুটি লাভ কৰিব। আৰু যোনসকলে 60ৰ পৰা অৰ্থাৎ যিসকলে হাই ছেকেণ্ডাৰী ছাত্ৰীসকলে দিছিলে 2025 বৰ্ষত তেওঁলোকে চৰকাৰৰ ফালৰ পৰা নিযুত মইনা আঁচনি প্ৰতিগৰাকী ছাত্ৰীয়ে নিযুত মইনা আঁচনি লাভ কৰিব বুলি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ফেচবুক লাইভেৰে জনাইছে। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি ভিডিঅ'টোৰ আপডেটখিনি ইমানেই আছিল। যদি ভিডিঅ'টো ভাল পালা আৰু যদি তোমালোকৰ বাবে হেল্পফুল হৈছে তেন্তে ভিডিঅ'টো এটা লাইক কৰিবা। আৰু যদি চেনেলটো প্ৰথমবাৰ আহিছা তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল বটনত প্ৰেছ কৰি ৰাখিবা, যাতে এনেধৰণৰ জৰুৰী ইনফৰমেশ্যনবোৰ সময়মতে লাভ কৰিব পাৰা। বাকী ভিডিঅ'টো বন্ধুসকললৈ শ্বেয়াৰ কৰি দিবা। আজিৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।